বৰপেটা বৰদোৱাৰ বাবে প্ৰৱৰ্তন হোৱা ভূমি আইনত মাজুলী বাদ পৰি যোৱা সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ নৱেম্বৰ মাহত সংশোধনীৰ জৰিয়তে মাজুলীৰ বাবে এই আইন প্ৰৱৰ্তন কৰিব ৰাজ্য চৰকাৰে কিন্তু আইন প্ৰৱৰ্তনৰ পূৰ্বে নৱেম্বৰলৈকে মাজুলীৰ ভূমি কোনো বহিৰাগত লোকে ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী মাজুলী ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে আজিৰ পৰা বহু দিনৰ আগতে কৈছিল আৰু তেওঁ আইন পাছ কৰিব বিচাৰিছে কোনো বহিৰাগত বা বাহিৰৰ ব্যক্তিয়ে বা তিনিটা প্ৰজন্ম নোহোৱালৈকে মাজুলীৰ মাটি বৰপেটা বৰদোৱাৰ মাজুলীৰ মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব যদিহে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীয়ে যদি মাজুলীত যদি মাটি লৈছে তেতিয়াহ'লে সেই ক্ষেত্ৰতো কিন্তু অসম চৰকাৰে কিন্তু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ আছে বা বিভাগীয় কৰ্তৃপক্ষই সেই ভূমিপট্টা প্ৰদান নকৰাত ভূমিপট্টা কোনো কাৰণত যাতে প্ৰদান নকৰে এই সময়ছোৱাৰ ভিতৰত সেই কথা কিন্তু বিভাগীয় কৰ্তৃপক্ষই কিন্তু চোৱা দৰকাৰ আছে আৰু বিভাগীয় কৰ্তৃপক্ষক আমি আজি সংবাদমেল যোগেদি আহ্বান জনাইছোঁ কাৰণ মুখ্যমন্ত্ৰীৰ পত্নীয়ে হওক বা বেলেগ কোনোবাই হওক যাতে ইয়াত মাজুলীৰ মাটি যাতে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব তিনিটা প্ৰজন্ম মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে তিনিটা প্ৰজন্ম নোহোৱালৈকে কোনো মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব গতিকে এই ক্ষেত্ৰত যাতে সকলোৰে কাৰণে যাতে আইনখন একে হয় এই একে হ'বৰ কাৰণে আমি আজি সংবাদমেল যোগেদি আহ্বান জনাইছোঁ